আনিছা আৰু উৰুকাত খাবা পানীলাও ক'ৰ পৰা আনিলে হাটা কিমান দিছে 600 বা টকা এটা কমে হ'ব নেকি মানুহ বহুত বাই আহি বহি আছে বাই উৰুকাত থাকিবি হাঁহ খাবা মুড়িৰ লাৰু দি লাল চাহ দে আৰু আমি হাঁহ আৰু পানীলাও দি খাম দেই হাঁহ পানীলাও দি কিয় খাম কোমোৰা আছে না পানীলাও দি হা খাম পানীলাও দে ভাল হ'ব দে পানীলাওটাও ভাল হ'ব না বাই মুড়িৰ লাৰু সকাল পিয়াতে ভাল হ'ব মাছ আনিছোঁ মাছ চাং কিমান ডাঙৰ মাছটো মাছটো 2 কিলো 200 গ্ৰাম যা 2 কিলো 200 যা মজা ডাঙৰ মাছটো না জিন্দা আছে দেখোন 2 কিলো 200 হৈছে 2 কিলো 200 200 গ্ৰাম 200 গ্ৰাম 2 কিলো 200 গ্ৰাম ডাঙৰে ধুনীয়াকৈ হ'ব কিমান নিল এইটো 530 টকা লৈছে 530 টকা উৰুকা বুলি জিয়া হওক হাঁহৰ যোগাল হ'ল মাছৰ যোগাল হ'ল এখন এতিয়া কাটাৰ চিন্তা লাগিল তৃপ্তি হ'লে তৃপ্তিক কাটিবা দিম ভালকৈ দেখুৱা সন্ধিয়াত ধুনীয়াকৈ খানা হ'ব আমি ভেলাঘৰ বান্ধিব বাছ আনিব কৰি আছোঁ পাহাৰত চিলা আৰু মই চাওক দুজনে কৰি আছোঁ আমি ভেলাঘৰ বান্ধিম আৰু আমাৰ সন্ধিয়া কি কৰিম গোটেই আমি দেখুৱাম চাওক আৰু আমাৰ পাহাৰখন চাওক পাহাৰখন দেখুৱাই আছোঁ চাওক আমি পাহাৰত আহি পালোঁ এতিয়া বাছ পাম নে নাপাম চাই ল'ম নহয় পাহাৰখন এইটো বাগান আগত চেগুন বাগান আছিল আমাৰ এতিয়া নাই গোটেই লবাৰ হৈ গৈছে চাওক জংঘল আছে ৰাস্তা আছে হা অঁ চাহ পাহাৰত জংঘলত চাহ মদ চদ খাইছে নেকি গ্লাছ চিলাছ বটল চটল পৰি আছে ইয়াত নহয় কোনোবা মদ চদ খাইছে ইয়াত জাগাটো আহি পালোঁ এতিয়া বাঁহে আছে না নাই নহয় চিলা কেনেকৈ উঠি আছে চাওক বান্দৰৰ নিচিনা লটকি উঠি আছে কি সন্ধিয়া আমি মজা কৰি খাম না এইটো ৰাতিপুৱা জ্বলাই দিম আমি বাঁহ কাটা হ'ল আমি এতিয়া ঘৰত গৈ আছোঁ দেই এতিয়া ঘৰত গৈ আকৌ বনাব লাগিব নহয় আমাৰ ভেলাঘৰ বাছ লৈ আহিছে কি বনাবি চাবি দে পাবি না ভাল কৰি মেজিক বনাবা চেষ্টা কৰিম বাৰু আৰু এইপিনে আমাৰ মানুহজন চাওক ধুনীয়াকৈ গাঁটা খুন্দি আছে জয়ৰ আছে মাটিখিনি উঠাই সহায় কৰি দি আছে বেছি ডাঙৰ নালাগে না সৰুহে লাগে দে এতিয়া অলপমান ৰেষ্ট লওঁ বেলেগ লওঁ খানা দানা কৰোঁ আকৌ আৰম্ভ কৰিম নহয় পৰিয়াল খানা চাওক গোটেইখিনিকে ধুনীয়াকৈ ভোক লাগিল নহয় অলপ কাম কৰি আছোঁ মেজিক ঘৰ বান্ধি আছোঁ আমি চাওক ভাত খাই আছোঁ খা কি দি ভাত দিছোঁ ভাতটো ময়ে দিছোঁ আৰু দুপৰীয়াৰ খানা একো নহয় দে গাজৰ কবি আৰু গ্ৰীণ মটৰ চাটনি পানীলাও চব্জি আৰু আমাৰ ভিনদেউ আহি পালে ঠিক টাইমত ভিনদেউ ভাত নিদিওঁ দে খায়ে আহিছে কি আনছা দৈ দৈ আনিছে দৈ গাখীৰ যিয়ে নহওক গোটেইকেইটাই বৈছে ভাত খাবা মোৰো ভাতখিনি বাঢ়ি থৈছোঁ ধুনীয়াকৈ জয়ৰাজৰ দেউতা জয়ৰাজ আমাৰ পিলু মুন্না এতিয়া খানা দুপৰীয়াটা এনেকৈ খা গ'লে মেলে ৰাতি ভাল কৰি খালেই হ'ল নহয় দে মাছে আজি ময়ে বাছি অকলে খাম নেদু কাকো উৰুকা বুলি গোটেই বছৰটোতো খায়ে থাকা আজি নাখালে নহয় আজি কিয় খাব লাগে ইমান কষ্ট কৰি খাব লাগবতো দে যিয়ে নহওক আপোনালোকে চাই থাকিব ক'তো নাযাব দেই মোৰ ভিডিঅ'টো মাছটো এতিয়া বাছি কাটি লওঁ ধুনীয়াকৈ সন্ধিয়াত কি কৰিম ধুনীয়াকৈ দেখুৱাম মাছ আজি খাৱা হ'ব না নাই
মাছ আকৌ 2জন মানুহ লাগে না নাপাবাই লাগছোঁ আমিহে গম পাব লাগছোঁ কাটি আনলি হয় যদি হে এতিয়া কি দেখো ভাল না কি খুৱাবি মাছ এই মাছটাকে কাটিব নাপাব লাগছি মাছৰো এইটো চকটো হাত দি আমি মাছখিনি ধুই আছোঁ ধুনীয়াকৈ কাটা চিঙা হ'ল আৰু বহুত কষ্ট কৰি কাটিলোঁ দেই চাক পিচবিলাক চাক হৈছে না মুনা ঠিকে কেমেৰামেন মুনা এইয়া মাছ এতিয়া আমি ৰাতি খাম হয় না ধুনীয়াকৈ দিছোঁ গোটেইখিনি নাখাওঁ আৰু দেই মানুহ কম নহয় থৈ থৈ খাম দে বল দে নাস্তা কাটিলোঁ কষ্ট কৰি না গাটাই গাটাই মুৰা এইবাৰ মুৰা হে সাজ খাম মাছে কোমোৰা দি মাছ খাম পানীলাও দি আৰু বিলাহী দিম হ'ব না হ'ব দালি চালি নাবনাম কিন্তু হ'ব দে ঠিকেই আছে দালি খালে আদানি হ'ব নহয় দালিখিনি বনালে এই জয় শ্ৰীৰাম নাস্তা কাটিয়ে ভাগৰ লাগছে আৰু কোনোবা এটা বল দিলোঁ খালি হাঁহি কাটি কুটি যদি আনিলে কি আৰাম হ'ল হয় না কাটি কুটি আনিব খুজিছিলোঁ 1 কেজি খাম হাঁহেদি আৰু 1 কেজি খাম তিলেদি আপোনালোকক দেখুৱাম দেই তিলেদি বকা কোমোৰা কেনেকৈ বনাই কেনেকৈ খাই কেনেকৈ মুখে দিয়ে বনোৱাটা দেখুৱাম আৰু কিমান দূৰ আগবাঢ়ছে হ'লে আৰু আমাৰ সোনকালে সোনকালে শেষ কৰিলে সোনকালে চুচাৰ কৰে ভাল সন্ধিয়া এখনে চাহৰ পাল এটা বহিব নহয় দিনে মায়ে পিঠা ভাজি আছে বৰা পিঠা এই আছে ধুনীয়া হৈছে জুইত ধুনীয়াকৈ খোলাত বনাই আছে চাওক মাটিৰ খোলা এইখন আমাৰ ঘৰত এতিয়াও মাটিৰ খোলা আছে আৰু এইখিনি নাৰিকল তিল দি নাবনা তিল দি বনাম পাছত খাং খাং লাগছে পিঠাখন খাব লাগব ৰ এখন বিহু নাচি আছে সিহঁতে ভাল লাগি আছে নহয় মাছৰ তেল মাছটো ডাঙৰ না সোমাব দেই সোমাব ধুনীয়াকৈ মাছ হ'লে কবি ভাজিম মাছখিনি পানী লৈ দিব না কিমান কম পানী তুমি ঘুমাবি যা ঘুমা নাই না সারা দিনটা কি ভাজি আছে কবি বান্ধাকবি 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 কি কেহি টাকা কেহি টাকা আৰু কোৱা কেহি টাকা এনেকৈ কৰে কেহি টাকা আদা বটি মাছখিনি ভাজা এইটো কি পিঁয়াজ ৰহুন পানীলাও পানীলাও দি মাছ না পানীলাও বিলাহী নহৰু আদা বটি আছা আৰু আমাৰ মা কি কৰি আছে চাম পিঠা বনাই আছা তেলৰ পিঠা বনাই আছোঁ মজা আহিছে আৰু দেখুৱাই আছোঁ আমাৰ ভেলাঘৰ নহয় কিবা কয় মেজিটো এয়া মেজিটো এইটো কালি ৰাতিপুৱা ভালকৈ দেখাম আৰু বিলাহী মাছৰ তৰকাৰীখন হৈয়ে গ'ল মাছখিনি এৰি দিম ৰ এই আছে মাছখিনি এৰি দিম মোটা ভাজা খাম ভাজা খাৱা আঞ্জা খোৱা কি খোৱা খাই থাকিবি হাঁহৰ মাংস বনাইছোঁ মানে বনাই আছোঁ আৰু এই আছে কোমোৰাখিনি ধুনীয়াকৈ ভাজি উঠাইছোঁ আগতে ভাজি উঠালে ভাল পানীখিনি কমে আৰু মাংসখিনি ধুনীয়াকৈ ভাজি আছোঁ আদা নহৰু দিয়াই নাই দে আদা নহৰুখিনি পিছত দিম নহ'লে কেৰাহীখনত লাগি ধৰিব নহয় এতিয়া আমি ৰান্ধি থাকোঁ আপোনালোকে কি বনাইছে কমেণ্ট কৰি জনাবচোন কেনেকুৱা হৈছে কালাৰ ইমান এটা জম্বা হোৱাই নাই নহয় ভাজা হ'লেহে ভাল হ'ব নাম না তৰকাৰীৰ কালাৰ কেনেকুৱা হৈছে কালাৰটো ধুনীয়া কালাৰ আছে কোমোৰাৰ লগত না মাংস এক পিছো আলু নাই
এতিয়া গৰম মছলাখিনি দি তৰকাৰীখন নুমালে হৈ গ'ল। আজি কলৰ তনত খাব দিছে না কলৰ তনত খাই মজা লাগে না খাই মজা লাগে তো আগৰ দিনৰ কথা মনত পৰে না তাকে ধুনীয়াকৈ ৰান্ধি বাঢ়ি খাব বহিছোঁ ছোৱালীকেইটাক আগত খোৱালোঁ মা আগতে খাল দুটাহে এই এটা ওচৰতে বহিছে এয়া মাছৰ তৰকাৰী এয়া মাংসৰ তৰকাৰী টিপটি দি আছে খাই লৈছোঁ মই যে হাঁহৰ মাথা ভাল লাগে হাঁহৰ মাথাটা খাই দে আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে মোৰ আজিৰ উৰুকাৰ ভিডিঅ'টো কমেণ্ট কৰি জনাব নাপাহৰিব কাৰণ বহুতে কমেণ্ট নিদিয়ে নহয় ঘৰত আহি কমেণ্ট দিয়ে সেইকাৰণে কৈছোঁ দেই ঘৰত আহি কোনো দৰকাৰ নাই কমেণ্ট দিলে এনেই আহিলে আহিবা ফুৰিব ধুনীয়াকৈ চাহ পাতে খুৱাম কিন্তু কমেণ্ট তাতে দিব আৰু আজি ৰাতি এইখিনিয়ে খানা দানা হ'ল এতিয়া পিঠা ভাজিম আৰু ৰাতিপুৱা কি কৰিম অলপমান হ'লেও আপোনালোকক দেখুৱাম আপোনালোকে ক'তো নাযাব দেই এয়া মাছৰ হাঁহৰ মাথাটো আৰু টোপনিটো বেছি নিদিব ৰাতিপুৱা 8টাৰ পৰা আমি মেজি জ্বলাম চাই থাকিব দে এতিয়া খাওঁ দে খাই থাক দে ৰাতিপুৱা এতিয়া 7টা বাজিল ধুনীয়াকৈ কাম কাজখিনি চোচাৰ কৰিলোঁ কৰি কিনে মায়ে গোঁসাই পূজা কৰিছে তাতে ভক্তি কৰিলোঁ মন্দিৰত আৰু এয়া পিঠা লাড়ু আগবঢ়াইছোঁ আমাৰ নিয়ম আগবঢ়াব লাগে সেই আগবঢ়াইছোঁ ধুনীয়াকৈ আৰু এতিয়া এইখিনি আগবাঢ়ি কিনে তাতে মেজিক ঘৰটো ধুনীয়াকৈ জ্বলাই দিম আপোনালোকে চাই থাকিব দেই এইখিনি কৰাৰ পাছত মিউজিকটো জ্বলাইহে আমি চাহ পানী খাম দে নহ'লে চাহ খাব নাপায় পিঠা আমি আলগা কৰি থৈ দিছোঁ কাৰণ ল'ৰা ছোৱালীগিলা আছে নহয় খাই থাকে সেইকাৰণে এই পূজা কৰাখিনি ধুনীয়াকৈ আলগা কৰি থৈ দিছোঁ এতিয়া অলপমান জুই পোৱা ঠাণ্ডা লাগিছে দে গাপটা ধুই ল আমাৰ কাম বন চোচাৰ হ'ল এতিয়া 8টা বাজিল ধুনীয়াকৈ মেজিক ঘৰটো জ্বলাই দিম এয়া চাকি ধূপ আনিছোঁ ধুনীয়াকৈ আৰু ফুল আনিছোঁ ধুনীয়াকৈ জ্বলাই দিম আজি পিঠা দিব লাগিব নহয় এই আমাৰ খুৰী আহিছে পিঠা লাড়ু লৈ ভীষ্ম ৰজাক দিবা ধুনীয়াকৈ দে জ্বলাই দে গৰম লাগিব না ধুনীয়াকৈ জ্বলাই দি গৰম লাগিব জ্বলিব অকণে জ্বলিব 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 গোটেই ফেলা ঘৰ জ্বলি যাব জ্বলিল গৰমত নুমি আছে ওচৰত নুমি আহিছে বান্দৰ লংকা দিলে বান্দৰ গিলা বান্দৰ সমাপ্ত হ'ল গৰম থাকিব কৃষ্ণ ৰাজা আজিৰ পৰা খুৱাই দুৱাই চব বিদায় আমাৰ বংশৰ এটা পৰম্পৰা আছে ভালকে ভালে ভালে থাক আর একটা হোক কি আছে সংকিত দে খুৰা খুৰি কর ময়ো কৰিম গলাই বংশৰ পৰম্পৰা আমাৰ পৰম্পৰা কাজিয়া বেচাল নকৰে
জয় ভগৱান আমাৰ আমি বাবা ডাঙৰ যে আমাৰ জয় ভগৱান আমাৰ কৰ ভাল কৰি গ'ল ভাল কৰি গ'ল বিয়াংচিক কৰ বিয়াংচিক কৰছি চাহ খাব দিবি লাগলে দিবি দে চাহৰ আয়োজন ৰাতিপুৱা ধুনীয়াকৈ কাম কাজ চোচাৰ কৰিলোঁ পূজা পাতল হ'ল মেজিকটো আমি জ্বলাই দিলোঁ এতিয়া আমি চাহ খাম ধুনীয়াকৈ এয়া চাহ পিঠা লাড়ু বনাইছোঁ আমাৰ আলহী কেইটা সুন্দৰ বহি আছে ঘৰৰে মানুহ দে এইলা খাই থাক ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে নিশ্চয় কমেণ্ট কৰি জনাব ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যিমান পাৰে শ্বেয়াৰ কৰিব বহুত কষ্ট কৰি বনালোঁ কালিৰ পৰাই আৰু আজি কি কৰিলোঁ অলপমান হ'লেও আপোনালোকক দেখুৱালোঁ আজিৰ ভিডিঅ'টো ইমানে লগ পাম নেক্সট ভিডিঅ'ত দেই বাই বাই সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ সকলোকে আগতীয়া কৰি গৈছে কালি গৈছে জনাইছোঁ নহয় আজি আৰু আগতে জনাইছোঁ আৰু হয়তো ভিডিঅ'টো দিয়াত পলম হ'ব পাৰে অলপ পলম হ'ব মাছে মহাই খাই অলপমান ইফাল সিফাল ঘূৰি ফুৰে আৰু আলহী আহিয়ে থাকে নহয়